মাজুলী জিলা সমিতি এই মুখ্য কাৰ্যালয়লৈ আজি নিমন্ত্ৰণ কৰি অনা হৈছে এটি বিশেষ বাৰ্তা দিবৰ বাবে। আপোনালোকে জানে অসম গণ পৰিষদ মাজুলী জিলা সমিতিয়ে গত 10 বছৰে বিজেপিৰ লগত মিত্ৰতাৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিছিলে আৰু সেইমতে বিজেপিৰ প্ৰাৰ্থীগৰাকীক আমি বিজয়ী কৰাই আহিছিলোঁ। কিন্তু আজি আমাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হয়। আমাৰ আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে গত ২৬ত যি সাধাৰণ নিৰ্বাচন আহিছে, আগন্তুক ২৬ত যি আমাৰ নিৰ্বাচন আহিছে, এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম। লগতে আমাৰ মাজুলী জিলা সমিতিয়ে মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে, সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক ২৬ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে সভাত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক ২৬ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় বজেনগাম ডাঙৰীয়া, আমাৰ সভাপতি, জিলাৰ সভাপতি মাননীয় বজেনগাম ডাঙৰীয়া। আজি সভাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা আপোনালোকক জনাবৰ কাৰণে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে। আমি এই কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল, আমি প্ৰথম 5 বছৰত আমি মুখ্যমন্ত্ৰী সমষ্টি বুলি আমি বিজেপিক এৰি দিছিলোঁ। তাৰ পিছৰ বছৰো মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কাৰণে আমি অসম গণ পৰিষদে কোনো কুণ্ঠাবোধ নকৰি তেখেতসকলৰ লগত এলায়েন্স কৰিছিলোঁ আৰু সেই পদক্ষেপতেই তেখেতে কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে, মুখ্যমন্ত্ৰী নাপাই কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে ইয়াত উপনিৰ্বাচন হ'ল। উপনিৰ্বাচনত আমি বিজেপিৰ প্ৰাৰ্থীকেই আমি জয়যুক্ত কৰিছিলোঁ। কিন্তু এটা দুখৰ বিষয়, আমি যি MLA আমি জয়যুক্ত কৰাইছিলোঁ, তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই। তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে। সেইকাৰণে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ অসম গণ পৰিষদে নিজৰববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু আমি সেই প্ৰাৰ্থীৰ হাতীৰ প্ৰতীকত আমি খেলিম বুলি আশা কৰিছোঁ আৰু লগতে আমি এই বাৰ্তা কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। ভুৱনগাম বুলিয়ে নহয়, আমাৰ কেন্দ্ৰীয় সমিতি তোমাৰ বিধায়কক মূল হিচাপে লৈছোঁ। কিন্তু তাত এটা কথা হ'ল কি, আমাৰ এলায়েন্স কেন্দ্ৰীয় কমিটিয়ে আজি 4-6টা ইলেকশ্যন খেলিলে, আমি এলায়েন্স মানি লৈছোঁ। কিন্তু এলায়েন্স অনুসৰি তেওঁলোকে আমাক যেনেকৈ আগবঢ়াই নিব লাগিছিল, আমাৰ কৰ্মীখিনিক যেনেকৈ চাব লাগিছিল, আজিলৈকে চোৱা নহ'ল। গতিকে সেইকাৰণে ভাবিছোঁ আমি এলায়েন্সত থকাতকৈ আমি নিজাববীয়াকৈ ইলেকশ্যন খেলি আমাৰ সদস্যখিনি আমি যাতে ৰক্ষা কৰিব পাৰোঁ, আমাৰ কেণ্ডিডেটজনক যাতে আমি জিকাব পাৰোঁ, তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম আৰু কোনো কাৰণে আমি তেওঁলোকৰ এলায়েন্স মানি নলওঁ আৰু তেওঁলোকৰ লগত আমি ইলেকশ্যন নেখেলোঁ। পঞ্চায়ত নিৰ্বাচনতো আপোনালোকক আমাক ক্ষেত্ৰতো ঠগিছে। পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ঠগিলে। মুঠতে তেওঁলোকৰ উদ্দেশ্য এটাহে যে যিমান আঞ্চলিক দল আছে তেওঁলোকে শোষণ কৰিব লাগে আৰু আঞ্চলিক দলবিলাক তেওঁলোকে আদায় কৰিব লাগে। গতিকে সেইবিলাক কথা আমি এতিয়া বৰ্তমান বুজি পাইছোঁ। সেয়েহে আমি কোনো কাৰণতে তেওঁলোকৰ লগত এলায়েন্সত নাথাকোঁ। কাৰণ আপোনালোকে জানে অসম গণ পৰিষদ দলটো ওপৰৰ পৰা দল নহয়। আন্দোলনৰ বিনিময়ত 860জন শ্বহীদৰ 55জন শ্বহীদৰ মৃত্যুৰ বিনিময়ত এই দল গঠিত হৈছিল। এইটো তেজৰ দল
গতিকে এই দলটো অসম গণ পৰিষদ দলটো আমি মাজুলীত ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। আমি অসম গণ পৰিষদ দলটো অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিবৰ কাৰণে বা যুদ্ধ কৰিবৰ কাৰণে আজিৰ পৰা আমি হাতে কামে লাগিম। এটা সিদ্ধান্ত লৈছোঁ যে যদি কেন্দ্ৰীয় কমিটিয়ে আমাৰ এই দাবীটো মানি নলয় তেতিয়াহ'লে আমি মাজুলীৰ সমষ্টি অসম গণ পৰিষদ দলে নিজাববীয়াকৈ আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আজি আমাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰা সেইটো শেষ সিদ্ধান্ত। আৰু এই বাৰ্তাকে আমি কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ বা অসমৰ ৰাইজক জ্ঞাতাৰ্থে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি এটা সিদ্ধান্ত হৈয়ে গৈছে যে আমাৰ মাজুলী সমষ্টিৰ পৰা আমাৰ যিজন আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ তেখেত হ'ল আমাৰ এই মাজুলী জিলাৰ বৰ্তমানৰ সভাপতি তথা আগন্তুক নিৰ্বাচন প্ৰাৰ্থী হ'ব শ্ৰীযুত ব্ৰজেনগাম ডাঙৰীয়া। আপোনালোকৰ ভেটি কিমান শক্তিশালী অৰ্থাৎ কিমান আছে কৰ্মী? আমাৰ কৰ্মীটো মাজুলীত প্ৰায় আপোনাৰ 35% মাজুলী সমষ্টিত আছে।